চাওক আমি এই প্ৰচাৰৰ মাধ্যমৰ যোগেদি মূল কিছু কথা আমি দাঙি ধৰিবলৈ বিচাৰিছোঁ আৰু যোৱাকালিৰ পৰা আমি দেখিছোঁ যে আমাৰ অসমৰ বাগানৰ শ্ৰমিকসকলে বাৰম্বাৰ এটা কথা কৈছে যে আমি যে অভিযোগ দাঙি ধৰিছোঁ যে আজি বাগানৰ ভিতৰত বিজেপি মন্ত্ৰীসকলৰ কিছু ঘনিষ্ঠ মানুহে বাগানবোৰ কিনি ধ্বংস কৰি মানুহক ভূমিহীন কৰিবলৈ বিচাৰিছে আৰু গোটেই চাহ উদ্যোগটো বেলেগৰ লৈ ঠেলি দি আজি খালি নিজৰ লাভৰ কাৰণে চিন্তা কৰিছে। এই কথাখিনি সঁচা, এইখিনি কথা আৰু বহলাই আমি ক'ব লাগে, ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে। আৰু আমি কথা দিছোঁ যে যেতিয়া আমাৰ চৰকাৰ আহিব, কোন কোন মন্ত্ৰী ভায়েকসকল ককায়েকসকল, কোন কোন দিল্লীত বহি থকা শক্তিশালী মন্ত্ৰীয়ে কাৰ নামত বাগান কিনিছে আৰু বাগানৰ কেনেদৰে মানুহক অত্যাচাৰ কৰিছে, আমি তাৰ এটা তদন্ত কৰিম। আজি বাগানৰ শ্ৰমিকসকলে ভূমিপট্টা বিচাৰে, কিন্তু যিদৰে আজি অসমৰ বিজেপি চৰকাৰৰ পিছত বাগানৰ বন্ধ কৰা গৈছে, তেওঁলোকে ভূমিপট্টা নহয় ভূমিহীন হ'বলৈ গৈ আছে। আমি বাগানৰ শ্ৰমিকসকলৰ সপক্ষে আমি অনাগত দিনত আৰু মাত মাতিম। সামগ্ৰিকভাৱে নিৰ্বাচনী প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ গোটেই মন্ত্ৰী বিস্ফোৰকালী তিতাবৰত আহি বাহাৰ পাতিছে। মুখ্যমন্ত্ৰী সিদিনা ঠেঙাল ভৱনত বাহাৰ পাতি একাংশ চাহ শ্ৰমিককে দলত যোগদান কৰিছে। আচ্ছা, এই সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া কি? ৰাইজে প্ৰতিক্ৰিয়া দিছে। সৰু সৰু ল'ৰা ছোৱালী আহি কৈছে যে আপোনাক ভোট দিম। মই সৰু সৰু ল'ৰা ছোৱালী কৈছোঁ তুমি ভাইটি এতিয়া ভোট দিব নোৱাৰা, কিন্তু সৰু সৰু ল'ৰা ছোৱালী এতিয়া 10 বছৰ তেওঁলোকে হোৱা নাই, তেওঁলোকে কৈছে আমাক ভোট দিম। তো মুখ্যমন্ত্ৰী ৰাতি ক'ত থাকে ক'ত নাথাকে সেইটোলৈ মই কি জানো, ময়ো খবৰ পাই থাকোঁ ক'ত থাকে, কাক লগ পাইছে, কাক ফোন কৰি আছে, চব খবৰ মই পাই আছোঁ, কিন্তু মই ৰাইজৰ লগত বেছি ব্যস্ত হৈ আছোঁ। বিজেপি আপোনাক নিৰ্বাচন যেনেদৰে ঘূৰাবলৈ ইমান আক্ৰোশ হৈ আছে, আমি যিখিনি বিষয়বোৰ উত্থাপন কৰি আছোঁ, ৰাইজক যে সাহস দি আছোঁ, ৰাইজে যে বৰ্তমান বিজেপি চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ যে সাহস দি আছোঁ, ৰাইজ যে জাগিছে, সেই ৰাইজৰ জাগৰণৰ পৰা চৰকাৰ ভয় খাইছে। অসমৰ বিজেপি কিছু নেতাসকল মোৰ পৰা ভয় খোৱা নাই, অসমৰ ৰাইজ যে জাগিছে জাগিবই, সেই জাগৰণৰ পৰা তেওঁলোকে ভয় খাইছে। ইলেক্ট্ৰেল বণ্ডৰ যিটো বিষয়, ইলেক্ট্ৰেল বণ্ডৰ বিষয়টোক আপোনাৰ আজি বিৰোধীয়ে যেনে লৈ যাব লাগিছিল জনসাধাৰণৰ মাজলৈ, বিৰোধী লৈ যোৱাত ব্যৰ্থ হৈছে। কাৰণটো কি? বিৰোধী কিন্তু শাসকৰ টিপ্পনী মাৰোঁতে সময়বিলাক নষ্ট কৰিছে। ক'ত ব্যৰ্থ হৈছে? গোটেইবোৰ ৰাইজে গম পাইছে যে কেনেদৰে বিজেপিয়ে ইনকাম টেক্স ইডিবোৰ ব্লেকমেইল দৰে ব্যৱহাৰ কৰি আছে। আপুনিও যদি বেছি কঠোৰ প্ৰশ্ন সোধে, আপোনাৰ ওপৰতে ইনকাম টেক্স ইডি লগাই আপোনাক কণ্ঠ ৰুদি দিব। তো সকলোৱে জানে যে এইটো বিজেপি এতিয়া ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছে। অসমৰ আইসকলক ব্লেকমেইল কৰিছে যে যদি কংগ্ৰেছৰ সভাত গ'লে আঁচনি নাপাব। আজি অসমৰ আজি সাংবাদিকসকলক ব্লেকমেইল কৰিছে যে প্ৰশ্ন সুধিলে চাকৰি যাব। বিভিন্ন ডাঙৰ ডাঙৰ উদ্যোগপতিক ব্লেকমেইল কৰিছে কি যদি কংগ্ৰেছক সহায় কৰে, আমাক নকৰে, তেতিয়া ইনকাম টেক্স পঠাই দিম। এইটো এটা ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছে আৰু এইটোতে অত্যাচাৰ, যাৰ কাৰণে মানুহে ক্ষোভিত আৰু মানুহে এতিয়া এটা ভয় যে আগতে বহুত দিনৰ পৰা বহুত বছৰৰ পৰা অনুভৱ কৰিছিলে, আজি আমাৰ মঞ্চত আহি অলপ মুকলি এটা আকাশৰ তলত আজি এটা সাহস পাইছে।